গৌৰৱ গগৈ জিকাৰ পাছতেই অখিল গগৈ আৰু ভূপেন বৰা প্ৰথম প্ৰতিক্ৰিয়া হয় আনন্দত মতলীয়া হৈ গৈছে দুইজন ব্যক্তি ভূপেন বৰাই কৈছে বিজেপিয়ে য'ত 100 টকা খৰচ কৰিছে আমি তাত 10 টকাও খৰচ কৰা নাই আনহাতে অখিল গগৈ কৈছে যে এবাৰ আমি মোগলক পৰাজিত কৰিলো হৰাইঘাটৰ ৰণ জিকিলো আচৰিত মন্তব্য হয় আনন্দত আসলতে তেওঁলোকে কবই পৰা নাই যে কি কৈছে তেওঁলোকে হয় ফূৰ্তিটো লাগিবই দিয়কচোন ইমানখিনি কষ্ট কৰি মেলি তেওঁলোকে ঘূৰা মেলা কৰি আজি গৌৰৱ গগৈ জিকিছে ফূৰ্তি এটা কৰিবই লাগিব আৰু লগতে লুইনজ্যোতি গগৈটো ডিব্ৰুগড়ত কি কাৰণে হাৰিবলগীয়া হ'ল এই কথাষাৰো আজি ভূপেন বৰাই কথাখিনি ক'লে গতিকে চাওক ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' কাৰণ বহুতে ভাবি আছিলে গৌৰৱ গগৈ যোৰহাটত হাৰিব সঁচাকৈ কিন্তু কোনেও ধৰিব নোৱাৰে কেতিয়া টাইম আহি যায় কাৰ টাইম আহিব কোনেও গম নাপায় ন কেতিয়াও গতিকে আজি তেনেকুৱাই হ'ল গৌৰৱ গগৈ জয়লাভ কৰিলে নৱপ্ৰজন্মই আচলতে বহুতে ছাপোৰ্ট কৰিলে গৌৰৱ গগৈ আৰু সেইকাৰণে গৌৰৱ গগৈ আচলতে ইতিহাস আছিলে বৰ্তমান সময়ত গতিকে চাওক গৌৰৱ গগৈ লৈ মানি ভূপেন বৰা আৰু অখিল গগৈ ডাঙৰীয়ানো কি মন্তব্য আগবঢ়াইছে আপোনালোকে চালে গম পাব কিন্তু এটা লাইক আৰু এটা সাবস্ক্ৰাইব দেই কৰি দিব এবাৰ আপোনালোকে নিশ্চয় দেখিলে লাচিত বৰফুকন আৰু লাচিত বৰফুকনৰ লগত কোন আছিলে সংখ্যালঘু সেনাপতি কোন আছিলে বাঘ হাজৰিকা আৰু লাচিত বৰফুকনে মিলি আমি এবাৰ মোগলক পৰাজিত কৰিলো এবাৰ আমি হৰাইঘাটৰ ৰণত জয়ী হলো এবাৰ আমি ৰকিবুল হুছেইন ডাঙৰীয়াক লগত লৈ এবাৰ আমি AIDF-ক হৰুৱালো বদৰুদ্দিন আজমলক অভূতপূৰ্ব ভোটত অভিলেখ সংখ্যক ভোটত হৰুৱালো দ্বিতীয়তে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক এবাৰ আমি পুৰা আঘাত কৰিলো তেওঁলোকো মোটামুটি ধৰা খাই 2024 চনৰ লোকসভাৰ নিৰ্বাচনে 2026 চনৰ লোকসভা বিধানসভা নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ সফলতাৰ দুৱাৰখন খুলি দিলে এবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনটো এটা ঐতিহাসিক নিৰ্বাচনত পৰিণত হ'ল 2024 চনৰ নিৰ্বাচনটোৱে সঁচাকৈ বিজেপি দলক তেওঁলোকৰ যি অহংকাৰ তেওঁলোকৰ যি গুণ্ডাৰাজ তেওঁলোকৰ যি হিটলাৰী ৰাজ তেওঁলোকৰ যি সাম্প্ৰদায়িকতা আৰু তেওঁলোকৰ যি দেশ বিক্ৰী কৰা কাৰবাৰ আৰু মূল্য বৃদ্ধি তাৰ বিৰুদ্ধে ৰাইজে এবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে গৌৰৱ গগৈ জয়টো তপন গগৈ পৰাজয় নহয় গৌৰৱ গগৈ জয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পৰাজয় আমি যেতিয়া ৰাহুল গান্ধী আহিছিলে মই নিজে প্ৰস্তাৱ দিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত লখিমপুৰত মোক ভূপেন বৰা ডাঙৰীয়াই অনুৰোধ কৰিছিলে আৰু মই নিজেই ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰস্তাৱ দিছিলোঁ যে গৌৰৱ গগৈ নগাঁৱত নহয় গৌৰৱ গগৈক আমি যোৰহাটত খেলাব লাগে আৰু গৌৰৱ গগৈক যদি যোৰহাটত আমি ইলেকশ্যন খেলাওঁ তেতিয়াহ'লে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হৈ যাব বুলি আমি কৈছিলোঁ আৰু সেই অনুসৰিয়ে সেই ষ্ট্ৰেটেজি অনুসৰিয়ে উজনি অসমত আমি দেখিলোঁ যে এবাৰ বিজেপি সম্পূৰ্ণৰূপে তেওঁলোক জ্বলিতছাত হৈ গ'ল বিশেষকৈ যোৰহাটৰ নিচিনা সন্মানীয় সমষ্টিটোত বিজেপি সম্পূৰ্ণৰূপে পৰাভূত হ'ল আজি বিজেপিয়ে বাৰম্বাৰ কৈ থাকে যে তেওঁলোকে শৰাইঘাটৰ ৰণ কৰিছে দ্বিতীয় শৰাইঘাটৰ ৰণ শৰাইঘাটৰ শেষ ৰণখন কিহৰ আছিলে বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ ৰণ শৰাইঘাটৰ শেষ ৰণখন কি আছিলে যেনেকৈ মোগলক অসমীয়া জাতিয়ে পৰাভূত কৰিছিলে তেনেকৈ AIDF-ক পৰাভূত কৰাৰ ৰণ আছিলে শৰাইঘাটৰ দ্বিতীয় ৰণখন শেষ ৰণখন কি বুলি কৈছিলে যে দিছপুৰৰ চাৰিসীমাৰ ভিতৰলৈ বদৰুদ্দিন আজমল পাৰ্টিক AIDF-ক আনিবলৈ নিদিয়াৰ ৰণ আছিলে সেই ৰণত কোন জিকিলে এবাৰ সেই ৰণত আমি জিকিলো বিৰোধী ঐক্য মঞ্চ জিকিলো এবাৰ আপোনালোকে নিশ্চয় দেখিলে লাচিত বৰফুকন আৰু লাচিত বৰফুকনৰ লগত কোন আছিলে সংখ্যালঘু সেনাপতি কোন আছিলে বাঘ হাজৰিকা আৰু লাচিত বৰফুকনে মিলি আমি এবাৰ মোগলক পৰাজিত কৰিলো এবাৰ আমি হৰাইঘাটৰ ৰণত জয়ী হলো এবাৰ আমি ৰকিবুল হুছেইন ডাঙৰীয়াক লগত লৈ এবাৰ আমি AIDF-ক হৰুৱালো বদৰুদ্দিন আজমলক অভূতপূৰ্ব ভোটত অভিলেখ সংখ্যক ভোটত হৰুৱালো আৰু এটিৰ পৰাই অসমৰ ৰাজনীতিত এটা নতুন গতি ল'ব সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে প্ৰথম কথা মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDF-ক এবাৰ আমি সম্পূৰ্ণৰূপে বিদায় দিলোঁ অসমৰ ৰাজনীতিত দ্বিতীয়তে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক এবাৰ আমি পুৰা আঘাত কৰিলোঁ তেওঁলোকো মোটামুটি ধৰা খাই আৰু 3 নম্বৰ কথাটো হ'ল এবাৰ অসমৰ খিলঞ্জীয়া ৰাইজে আমাক ভোট দিলে এবাৰ অসমৰ শিক্ষিত ৰাইজে আমাক ভোট দিলে
এইবাৰ আমাক অসমৰ ইউথ জেনেৰেশ্যনে আমাৰ নতুন পুৰুষে আমাক ভোট দিলে আৰু এইবাৰ আমাৰ সকলো সচেতন ভোটাৰে আমাক ভোট দিলে। গতিকে 2024 চনৰ নিৰ্বাচনে 2024 চনৰ লোকসভাৰ নিৰ্বাচনে 2026 চনৰ লোকসভা বিধানসভা নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ সফলতাৰ দুৱাৰখন খুলি দিলে। মই আশা কৰিম যে এই মুহূৰ্তত অসমৰ সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিৰোধী ঐক্য মঞ্চই ধৈৰ্য সহকাৰে সহনশীলতাৰে সৈতে উৎপাত নকৰাকৈ সকলোকে লগত লৈ সন্মিলিতভাৱে 2026 কাৰণে আজিৰ দিনটোৰ পৰাই বিৰোধী ঐক্য মঞ্চ সাজু হ'ব আৰু 2026 চনত আমি বিৰোধী ঐক্য মঞ্চই আমি বিজেপিক সাম্প্ৰদায়িক বিজেপিক হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আমি 2026 চনত পৰাভূত কৰিব পাৰিম আৰু খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থকা হিন্দুৰ চৰ্দাৰ বুলি কৈ থকা আমি হিমন্ত বিশ্ব শৰ্মাক 2026 চনত অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। প্ৰথম কথা আমাৰ গোটেই দেশত আমাৰ যি ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছ দলৰ নেতৃত্বত আমি গোটেই দেশত ইণ্ডিয়া এলায়েন্সৰ আজি যে নৈতিক বিজয় হৈছে আৰু দেশৰ জনসাধাৰণৰ যিটো মত সেইটো যে ইণ্ডিয়া এলায়েন্সৰ সাপেক্ষে আছে সেই কথা এতিয়ালৈকে যিখিনি আমি কাউণ্টিঙৰ ফলাফল দেখিছোঁ তাৰ পৰা আমি নিশ্চিত হৈছোঁ। আৰু বিজেপিৰ যিটো শ্লোগান আছিলে 400 পাৰ, তেওঁলোকৰ জনপ্ৰিয়তা আৰু শ্লোগানৰ যিটো ফুপুলা স্বৰূপ সেইটো ইতিমধ্যে এক্সিট পোলৰ সৈতে সমান্তৰালভাৱে উদ্ভাসিত হৈছে। তেওঁলোকৰ যিটো এটা বিভ্ৰান্ত কৰিবৰ কাৰণে মানুহক আৰু হিন্দুত্ববাদী বা ধৰ্মীয় মেৰু বিভাজনৰ যিটো ৰাজনীতি এতিয়া উত্তৰ প্ৰদেশৰ পৰা যিটো ফলাফল আহিছে, যোৰহাট আৰু ধুবুৰীৰ পৰা যিটো ফলাফল আহিছে, গোটেই দেশৰ মানুহে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতিক পৰিত্ৰাণ দিয়াৰ যিটো সিদ্ধান্ত সেইটো আজিৰ পৰা আৰু শক্তিশালীভাৱে দেশত যে বিয়পি পৰিব সেইটো নিশ্চিত। আৰু অসমৰ ক্ষেত্ৰত মই আগৰ পৰাই কৈছিলোঁ যে আমাৰ চিট বাঢ়িব, ভোট বাঢ়িব। এতিয়া 4টা চিটত আমি আগবাঢ়ি আছোঁ, কেইটামান চিটত আমি পিছ পৰি আছোঁ। কিন্তু ব্যৱধানটো যদি আপোনালোকে চাই তেতিয়া দেখিব যে আমাৰ আশা কৰা মতে ভোট যথেষ্ট বাঢ়িছে। কিন্তু এটা কথা আপোনালোকে জানে যে ধনবল আৰু বাহুবল, বাহুবল বুলি ক'লে মই পুলিচ, CBI, ED, ইলেকশ্যন কমিশ্যন, ধনবলৰ ক্ষেত্ৰত বিজেপিয়ে য'ত 100 টকা খৰচ কৰিছে তাত আমি ক'ৰবাত 10 টকা পইচাও খৰচ কৰিব পৰা নাই। অসমৰ ৰাজনীতিক ইতিহাসত মই প্ৰথমগৰাকী সভাপতি যোনে ফেচবুকত ৰাজহুৱাকৈ মোৰ দলৰ নেতাকৰ্মীক ক'বলগীয়া হৈছিলে যে আমাৰ টকা পইচা নাই, আপোনালোকে গাঁঠিৰ ধন ভাঙি পেলাই আমাৰ পাৰ্টীসকলৰ কাৰণে ইলেকশ্যন খেলক। আমি দলৰ নেতাকৰ্মীক 21 চনত যি সহায় কৰিছোঁ তাৰ আগত যি ধৰণে আমি ইলেকশ্যন খেলিছোঁ আমি সেইধৰণে এবাৰ ইলেকশ্যন খেলিব পৰা নাছিলোঁ। তাৰ পাছতো আমাৰ দলৰ আৰু বিৰোধী ঐক্য মঞ্চ আমি বিৰোধী ঐক্য মঞ্চ গঢ়িবৰ কাৰণে যিটো চেষ্টা কৰিছিলোঁ আমি সম্পূৰ্ণ সফল নহ'লেও আমি অন্ততঃ 60-70% যি সফলতা লাভ কৰিছিলোঁ। আজি মই তেখেতসকলকো এই ফলাফলৰ সম্পূৰ্ণ নহওঁতেই অনুভৱ যে আমাৰ সেই সিদ্ধান্তটো ভাল আছিল। আৰু AIUDF দলৰ আৰু বিজেপিৰ যিটো গোপন মিত্ৰতা ৰাজ্যসভাৰ ইলেকশ্যনত, ৰাষ্ট্ৰপতি ইলেকশ্যনত অসমৰ ৰাজনীতিত ৰাজনৈতিক মূল্যবোধৰ যিটো অৱক্ষয় ঘটাইছিলে বিজেপি আৰু AIUDFৰ গোপন মিত্ৰতাৰ কাৰণে যি ধৰণে MLA বিলাক কিনা বেচা হৈছিলে, যি ধৰণে দলৰ নেতাবিলাক কিনা বেচা হৈছিলে, তো অৱক্ষয়ী যিটো মূল্যবোধ তাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণেও আজি অসমৰ মানুহে, যোৰহাটৰ মানুহে, ধুবুৰী, নগাঁও, কৰিমগঞ্জৰ মানুহে আৰু গোটেই অসমতে যিটো ভোট বৃদ্ধি তাৰ কৃতিত্ব আমি অসম কংগ্ৰেছে বা বিৰোধী ঐক্যই অকলে দাবী কৰিব নোৱাৰোঁ। মই আগৰ পৰা আপোনালোকৰ আগত কৈছিলোঁ যে অসমৰ ৰাইজ শুই থকা সিংহ আৰু সিংহই যে আজি সাৰ পাইছে, সিংহই শক্তি তীব্ৰতাৰ ৰূপত এতিয়ালৈকে ধাৰণ কৰিছে বুলি মই নকওঁ, কিন্তু সিংহই যে সাৰ পাইছে। কাৰণ যোৰহাটৰ সমষ্টিটোত আপোনালোকে জানে যে গোটেই চৰকাৰখনে তাত উবুৰি খাই পৰিছিলে। বহুতে আনকি এনেকৈ ক'ব খোজে যে তপন গগৈ আছিলে নিমিত্ত মাত্ৰ, তাত কায়ে বাক্যে মনে তাৰ আচল প্ৰাৰ্থীজন আছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৰহাটত। আৰু আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে কিমান পৰ্যায়লৈকে অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে চেষ্টা কৰিছিলে। আমি আগৰ পৰাই কৈছিলোঁ যে দুটা সাম্প্ৰদায়িক শক্তিক
এটা শক্তি যদি দুৰ্বল কৰিব পাৰোঁ ইটো শক্তি আপুনি দুৰ্বল হ'ব। আজি সন্ধ্যালৈকে আমি নিশ্চিত হ'ম যে আজিৰ পৰা AIUDF দল ইতিহাসৰ পাতলৈ গতি কৰিব। চৰ্চা ইতিমধ্যে চলিছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি যিটো ষ্টেণ্ড লৈছিলে সেইটো যথেষ্টখিনি ইয়াতে প্ৰতিফলিত হৈছে ফলাফলত। আৰু ধুবুৰীতে নহয়, ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ এই তিনিটা সমষ্টিতে AIUDF এক প্ৰকাৰ নিশ্চিন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ধুবুৰী, নগাঁও, কৰিমগঞ্জত AIUDF হৰাৰ লগতে আজি যোৰহাটত আমি যিটো ফলাফল পাইছোঁ, গুৱাহাটীত আমাৰ আপুনি চাব শেহলৈকে প্ৰায় 2 লাখ ভোট বৃদ্ধি হ'ব আগতকৈ। আপুনি লখিমপুৰত চাব আমাৰ ভোট আগতকৈ লাখৰ হিচাপত বৃদ্ধি পাব। ডিব্ৰুগড়ত আমাৰ কৌশলগত এটা ভুল হৈ গ'ল। আমি বিৰোধী ঐক্য একেলগে খেলাৰ যিটো সিদ্ধান্ত লৈছোঁ সেইটো শেহলৈকে আমি কৰিব নোৱাৰিলোঁ। সেইকাৰণে তাত আপুনি যদি দুইটা দলৰ আম আদমি পাৰ্টি আৰু আমাৰ AJPৰ ভোটটো যদি যোগ কৰে দেখিব যে ৰাইজ BJPৰ বিৰুদ্ধে আছে, গতিকে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিক আমি বিদায় দিবৰ কাৰণে কংগ্ৰেছ দলে যিটো সিদ্ধান্ত লৈছিলে সেইটো যদিও আমাৰ কাৰোবাৰ মনত সন্দেহ আছিলে, আজি ফলাফলৰ পাছত চবেই বিশ্বাস কৰিছে। কিন্তু ৰাইজে সেই কথাটো বিচাৰিছিলে আৰু আমি সেই কামটো কৰিলোঁ। ৰাইজক ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু চৰ্চা ইতিমধ্যে চলিছে, যদিও আপোনালোকে যথেষ্টখিনি উন্নত প্ৰদৰ্শন কৰিলে 2019 তুলনাত। এতিয়াও কিন্তু চৰকাৰ গঠনৰ যিটো মেজিক নাম্বাৰ কিন্তু BJP বা NDA মিত্ৰজোঁটেই লাভ কৰিব তেনেধৰণৰ এটা ইংগিত এতিয়ালৈকে দেখা গৈ আছে বা তেনেধৰণৰ ট্ৰেণ্ডে এটা চলি আছে এতিয়ালৈকে। আমিও এতিয়ালৈকে আশা এৰা নাই আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে বুলি নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ওলাই আছে যে চন্দ্ৰবাবু নাইডু ডাঙৰীয়া, নীতিশ কুমাৰ ডাঙৰীয়া এখেতসকল চবৰে মানুহ। এখেতসকল NDA নে ইণ্ডিয়াৰ খাতাংকে আপুনি এতিয়াই কৈ দিব নোৱাৰে। 100 দিনৰ পাছতো এই সম্ভাৱনা থাকিব। একেলগে কংগ্ৰেছ নাই, সংখ্যালঘুৰ মাজত কংগ্ৰেছ আছে, এনেধৰণৰ কথা এটা BJP যথেষ্টখিনি তুচ্ছ তাচ্ছিল্য কৰিছিলে, যথেষ্টখিনি কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি কিমান কৃতিত্ব দাবীদাৰ? আজি কৃতিত্বৰ কথা মই নকওঁ, কৃতিত্ব সামূহিকভাৱে হ'ব। পৰাজয় গ্লানি হ'লে মই ল'ব লাগিব, সেইটো মই আগতেই কৈছোঁ যে যদি কিবা বেয়া হয় তাৰ দায়িত্ব মই ল'ম।